ইণ্ডিয়ান কবৰা। তো ফাইলক আহিছোঁ আজি এটি নতুন ভিডিঅ'ৰ সৈতে। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, কাৰণটো হ'ল বহুত কিবাকিনি প্ৰব্লেম আছিল, মোবাইলটো বেয়া আছিল। তো মোবাইলটো মোৰ আপোনাৰ কেমেৰাটো বেয়া আছিল, তো সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি প্ৰায় ডেইলি ভিডিঅ' আহিব, ডেইলি ভিডিঅ' দিম। তো ব'লক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চব দেখাম, যি পাওঁ সেই দেখাম। ব'লক কি হ'ব আজি, কাৰণ কণ্টেণ্ট নাই, তো কি কৰোঁ। তো আজি ভিডিঅ'টো ফানিয়ে হ'ব। তো আপোনালোকে চাওক, চাই পেলাই হাঁহক, যি কৰে কৰক নে কি। ব'লক নে কি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভটো কৰিছোঁৱে, ব'লক। এইটো কি এটা ফিটা নাকি? এটা কি ফিটা নাকি? হা কোনি কাটব? তুমি কাটবা? কি বনাইছ তুমি? চাও এইটো তই বনাইছা? হা সঁচাকৈ নাকি? এইটোও তই? ভাল হৈছে তো। এইটো কি বনাইছ? তই বনাইছা ন? চাওক ভাইসকল চবেই চাই লওক, ই বনাইছে এখনি, কিন্তু শিক্ষাও নাই কতো। ফিটা কাটা অনুষ্ঠান। তো ফিটা কাটব এতিয়া কৌশিক ডেকাই, কৌশিক কলিতাই ফিটা কাটব এতিয়া। হাও ফিটা কাটপে আহিলেকে হলকে দিলাক দেখোন। আৰু ফিটাডাল পুৰণা হৈছে 10 বছৰমান। কিমান দিন হৈছে? এই ঘণ্টি ঘণ্টি বজাওক, ঘণ্টি বজাওক, ঘণ্টি বজাওক, ঘণ্টি। আহি গেছি। এই এতিয়া এতিয়া হৈছে এতিয়া এইটো সেইটো বস্তু এইটো দেখছি না? সেইটো এতিয়া আপুনি কি কৰিব? সেইটো খাব লাগিল আপুনি। কৌশিক শুন, তোক মই এটা ইউটিউব চেনেল খুলি দিছোঁ, ঠিক আছে? তই বনো দেই। কৌশিক ব্লগছ। আজি আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে কি কৌশিক ব্লগছ নহয়, কৌশিক কাটি দিছোঁ দে, কাটি দিছোঁ। মাথা গৰম হা কৌশিক ব্লগ বুলি মাথা গৰম হৈছে। কৌশিক ব্লগ। ৱেলকাম কৌশিক ব্লগ দে। ৱেলকাম কৌশিক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কিহৰ আমি এটা নতুন ভিডিঅ'লৈ আৰম্ভ এতিয়া কৰিবলৈ ওলাইছোঁ। কি ভিডিঅ' দেখাবি? কি কাটি দিছোঁ ক, কি ভিডিঅ' দেখাবি? কি ভিডিঅ' দেখাম? কাটি দিছোঁ দে ক, কি ভিডিঅ' দেখাম? তই নাচ। সেই পাগলা তই কি ভিডিঅ' দেখাবি? কি কৰিবি তই? তই এটা কাম কৰ, তই হাগবা বহ, হাগবা দে না। কি কৰিবি তই? তেনেহ'লে কি কৰিবি ক? নখ কামৰে আছা দেখোন। ৱেলকাম টু কৌশিক, মই এটা লেডিজ এনেকৈ কবি। তই লেডিজ নহয়, এই নাপে কবা। দে 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 কাটছোঁ দে, ক আৰম্ভ কৰ, ক কিহৰ ভিডিঅ' দিবি মোক ক এতিয়া। মই কেনেকৈ ক'ম? তই আমাৰ মুৰ্গী হাঁহ খোৱাব মোৰ ভিডিঅ' দে বৌ। তোৰ ভিডিঅ'ত তোৰ বস্তু আহিব কিয় নাহিব? কি বিভিন্ন দে ৱেলকাম তো ক, দে ক আৰু নতুনকৈ কবি। ৱেলকাম কৌশিক ব্লগলৈ। এই ভালকৈ কোৱাই প্ৰথমত। ৱেলকাম কৌশিক ব্লগ। এই ৱেলকাম টু কৌশিক ব্লগ। এতিয়া কাটি দি। দে কাটি দিছোঁ। ৱেলকাম টু কৌশিক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আমি এটা নতুন ভিডিঅ'লৈ যাওঁ। আৰু যদি এই ভিডিঅ'টো ভাল পায়, নতুন ভিডিঅ'লৈ যাওঁ ক'ত যা তই? নতুন ভিডিঅ' এটা আৰম্ভ কৰোঁ দে ক। ৱেলকাম টু কৌশিক ব্লগ। আমি এটা নতুন দে 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 ক তই। ৱেলকাম টু কৌশিক ব্লগ। আমি এটা নতুন ভিডিঅ'লৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আহক আমি তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি নতুন ভিডিঅ'লৈ আমি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। দে ৱেলকাম বেক টু মাই চেনেল কৌশিক ব্লগ। আৰু আমি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ এই ভুল হ'ল, ছেকেণ্ড চেনেল কেইনা হ'ল তোৰ? আৰু চেকেণ্ড নহয়, নতুন চেনেল দেখোন তোৰ, আৰম্ভ কৰিছে আজি প্ৰায়। ৱেলকাম বেক টু মাই চেনেল কৌশিক ব্লগ। কৌশিক ভ্লগছ ভ্লগছ কৌশিক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দে প্ৰথমত কিন্তু কৌশিক ব্লগলৈ আপোনালোকক এই ৱেলকাম নকলি দেখোন। ৱেলকাম বেক টু মাই চেনেল কৌশিক ব্লগ। আপোনালোকক নতুন ভিডিঅ'লৈ দেই হার গিয়া মুখস্থ করলো, আগে মুখস্থ করলো। আৰু আমি এটা নতুন ভিডিঅ'লৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ।
দে ওয়েলকাম ব্যাক টু মাই সেকেন্ড কৌশিক ব্লগ আমি এটা নতুন ভিডিও সেকেন্ড আৰু কি নাহিলে নতুনে তুন এ বাপা আর সেকেন্ড বুলি দেও বুঝি দে দে দি ও দি ওয়েলকাম ওয়েলকাম আ বলে দি কিয়া কহ ওয়েলকাম দে কই হুন পেৰি সজি শিৱৰাত্ৰি বেছি 3 দিনা এই শিৱৰাত্ৰি পোষ্টাৰ খান দেখাবি শিৱৰাত্ৰি কোদে মন্দিৰটো দেখাবই আকালাকে পাগলা বানালকে আকালাকে জল ওয়েলকাম ব্যাক টু মাই সেকেন্ড কৌশিক আনকপি ওয়েলকাম টু হুন 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 তই কি কবি ওয়েলকাম টু কৌশিক ব্লগ আমি এতিয়া পেৰিছৰ শিৱৰাত্ৰি পূজা তাৰে কাৰণে আমি আপোনাক দেখে আছো এনেকে কবি দে ওয়েলকাম কৌশিক ব্লগ আর ভালকে কও দে আও দে দে এই গাইস এইটের পৰাই চেনেল বনাবৰ কাৰণে হেৰি কৰি আছে মানুহ চলে শুন জীৱনত মানুহক লাজ নকৰিবি দে যদি ডাঙৰ ইউটিউবাৰ বনিব খুজিছা আজি পেৰিছৰ শুন কালি পূজা তান্ত্ৰিকৰ শিৱৰাত্ৰি দেখে দিবি শিৱৰাত্ৰি অমুক দিনা হ'ব কবি 3 দিনা কাৰ্যসূচী দে কওঁ দে ক ওয়েলকাম ব্যাক টু মাই সেকেন্ড চুইচে টিপে জানা দেখোন চুইচটো টিপিলো আগতে টিপে যাই আছে দে ওয়েলকাম টু কৌশিক ব্লগছ যে মই এতিয়া শিৱৰাত্ৰি আহিছি শিৱৰাত্ৰি আমি বস্তু আৰু শিৱৰাত্ৰি জাগা মাখা দেখে দা শিৱৰাত্ৰি ক'ত ভাত খায় ক'ত খিচাৰি বনায় ক'ত আলু ভাজে ক'ত মন্দিৰ হয় দে ওয়েলকাম কৌশিক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আহক আমি এটা নতুন ভিডিও আপোনালোকৰ আগত লৈ আহোঁ নতুন ভিডিঅ' আপোনালোকৰ মানে ভালকে কওঁ নতুন ভিডিঅ'ৰ সৈতে আমন্ত্ৰণ কৰিছোঁ ওয়েলকাম ব্যাক টু মাই সেকেন্ড কৌশিক ব্লগ আৰু আজি আহিছো এটা নতুন ভিডিও লৈ আহক আমি নতুন ভিডিওটো আৰম্ভ কৰোঁ এই বঢ়িয়া এতিয়া এখনে কাটি দি সিনকে লগাব লাগিব তই এই কেইটাৰ না তই এই কেইটাৰ পৰা কেই ঘণ্টা হ'ল এই 2 ঘণ্টা আহি ওয়েলকাম টু কৌশিক ব্লগে মাৰিছে না আকৌ টিংকু হা এই 2 ঘণ্টা আহি গৈছি সঁচাকে গেছি এই কেইটাৰ পৰা এতিয়া আৰু তাকাই গেছি কেইটাৰ পৰাই কৌশিক ব্লগ 2 ঘণ্টা আহি মাৰি আছে সি ইউটিউব চেনেল খুলিব মত তাকাই আছে তাৰ কাৰণে মই ইউটিউবে ষ্টাৰ্ট কৰি দিলোঁ এই পথত যা এই বাহুৰ তলত হ'ব যা তেতিয়াৰ পৰাই বলক গাইছ খুব গেছি একচোন তাকে ভিডিঅ' বনাব গেছি বাহুৰ তলত যা ওয়েলকাম এই চাগাইছে কেমেৰা ই পাগলা আহিছি বহি দিছি যাওঁ ৰ'বকচোন যাওঁ বলক মনে গাইছ ক'ত গম পাইছা কৌশিক ব্লগ আৰু আজি আমি এটা নতুন ভিডিও আপোনালোকৰ ওচৰত লৈ আহিছো আৰু মই ক'ত ঘুমাই আছো চাওক গাইছ কেইটামান নেউলা আহি মোক এটা ডিষ্টাৰ্ব দি আহিছে ই এটা হৈছে হেল ই এটা হৈছে মেকুৰী গাইছ মই আজি ক'ত ঘুমাই আছো আপোনালোকৰ লগত ভিডিও বনাই গাইছ আহক আমি এতিয়া যাওঁ দেখিছে এই মেকুৰীটো আৰু এই শিয়ালটো মোৰ পিছে আহিছে শিয়ালটো গ'ল আৰু মেকুৰীটো চাওক মোৰ পিছে আহিছে আহক গাইছ নি আছোঁ শিৱৰাত্ৰি পূজা আহিল কাৰণে এতিয়া আমি খৰি নি আছোঁ তো এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰোঁ যদি চেনেলটো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়া জয় অসম জয় হিন্দ জয় ভাৰত তো জমিনি আহিছেনে গাইছ